হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। NSP পে'মেণ্ট কেতিয়া পাবা বা NSP স্কলাৰশ্বিপৰ ডিফাৰেণ্ট স্কলাৰশ্বিপৰ পে'মেণ্ট কেতিয়া আহিব, সকলোৰ মনত কুৱেশ্যন। আৰু মোক যোৱাকালি মই লাইভ আহিছিলোঁ, তেতিয়াও মোক বহুতে কুৱেশ্যন কৰিছে। চ' যিবোৰ ষ্টুডেণ্টে চাই আছা ভালকৈ মনোযোগেৰে শুনিবা, আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাৰা। ফাৰ্ষ্ট অফ অল কথা, NSPত ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, আমি সকলোৱে জানো। ঈশানোদয় আছে, NEC আছে, পষ্ট মেট্ৰিক মানে আছে, তাৰপিছত PGৰ কাৰণে আছে, পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে মাষ্টাৰ ডিগ্ৰী যিসকলে কৰি আছে, তাৰপিছত তোমাৰ OBC SC ST বা আৰু বেলেগ বেলেগ আছে। চ' ফাৰ্ষ্ট অফ অল ৰিনিউৱেল পে'মেণ্ট, যিবোৰ ষ্টুডেণ্টে 2024-25 আছে বা 23-24 আছে, সেইবোৰ ষ্টুডেণ্ট বা মানে তাৰে আগৰো যদি আছে, সেইবোৰৰ ৰিনিউৱেল পে'মেণ্ট কেতিয়া পাবা। শুনা, ফাৰ্ষ্ট অফ অল কথা, ৰিনিউৱেল পে'মেণ্ট একজেক্টলি তো ডেট নাজানো, বাট মষ্ট প্ৰবেবলি মাৰ্চ এপ্ৰিল। মই আগৰ পৰাও কৈ আহিছোঁ, লাইভতো কৈছোঁ যে মাৰ্চ এপ্ৰিলত ৰিনিউৱেল পে'মেণ্ট পাবা। কাৰণ ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকত মানে তোমাৰ বাজেট ছেশ্যন চলে, আৰু বাজেট ছেশ্যন চলি মানে ডিবেট হয়, কিবা কিবি হয়, একমাহ ডিবেট চলে। ফেব্ৰুৱাৰী মাৰ্চলৈকে মানে ডিবেটে চলে বা পাৰ্লিয়ামেণ্টৰ ডিবেট চলে, তাৰ পিছতহে পইচাখিনি ৰিলিজ কৰা হয়। যেনেকৈ আজি এটা মই মানে এনেই জাষ্ট কৈছোঁ, আৰ্বান ইম্প্ৰুভমেণ্টৰ কাৰণে 4 লাখ ক্ৰ'ৰ চেংচন কৰিছে। চ' সেনেকৈ চেংচন কৰে, স্কলাৰশ্বিপৰ কাৰণে ইমান টকা চেংচন, তাৰপিছতে তোমালোকে পে'মেণ্ট পাবা। অ'কে, বাজেট ছেশ্যন যদি গম পোৱা বা তোমালোকে চাব পাৰা, ইউটিউবত বহুত এনালাইচিছ কৰে। চ' তাৰে পিছত যেতিয়া পইচা ৰিলিজ হ'ব, তাৰ পিছতে পাবা। সেইকাৰণে কৈছোঁ মষ্ট এক্সপেক্টেড মাৰ্চ এণ্ড এপ্ৰিল তোমালোকে ৰিনিউৱেল পে'মেণ্ট পাবা। যিসকলে ৰিনিউৱেল ঈশানোদয়ৰ হওক বা OBC হওক, SC ST যিমান আছে ৰিনিউৱেল, মাৰ্চ এপ্ৰিলত পাবা। অ'কে, নেক্সট আহিল যে দাদা আমি ফ্ৰেছ ষ্টুডেণ্ট, ৰিনিউৱেল চবৰ কাৰণে আছিল দেই, OBC SC ST যিমান আছে চবৰ কাৰণে কৈছোঁ। এতিয়া ফ্ৰেছ ষ্টুডেণ্ট 2025-26 বৰ্ষ, আমি OBC কৰিছোঁ, ST কৰিছোঁ, SC কৰিছোঁ, এই তিনিটা। প্ৰথমতে এই তিনিটা কথা কওঁ যে OBC কৰিছোঁ, SC কৰিছোঁ, ঈশানোদয়ৰ কম, SC ST কৰিছোঁ। এই তিনিটাৰ পে'মেণ্ট কেতিয়া আহিব, এই তিনিটাৰ আমি জানো, সকলোৱে জানে যে যিমান ষ্টুডেণ্টে পাইছে বা সকলোৱে জানে, যিমানে ভিডিঅ' বনাইছে সকলোৱে জানে যে OBC SC STৰ এইবোৰৰ পইচা বা পষ্ট মেট্ৰিক, যিবোৰ আমি নৰ্মেলি NSP বুলি কওঁ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ পে'মেণ্ট সকলোতকৈ আগত দিয়ে। ধৰিব পাৰা যে তোমালোকে এপ্ৰিল মাহত বা মাৰ্চৰ লাষ্টলৈকে বা এপ্ৰিল মাহত তোমালোকে এই OBC হওক, ST হওক, SC হওক, ইয়াৰ পে'মেণ্ট পাবা। OBCৰ কাৰণে চাগে 7,000 আছে বা 9,000, SCৰ কাৰণে 6,000, STৰ কাৰণে 6,000, এনেকুৱা পে'মেণ্ট মানে দিয়ে। অ'কে, কেতিয়াবা হোষ্টেলাৰ্ছক বেছি দিয়ে বা ডে স্কলাৰৰ কম দিয়ে, মানে ডিফাৰেণ্ট ভেৰিয়েশ্যন কৰে। চ' কেতিয়া পে'মেণ্ট পাবা, মাৰ্চ এণ্ড এপ্ৰিল মোৰ এক্সপেক্টেড, মানে মোৰ ধাৰণা, কাৰণ সেনেকুৱা টাইমতে দিয়া হয়। এতিয়া আহিল ঈশানোদয় NEC ঈশানোদয়ৰ পে'মেণ্ট যিবোৰ ফ্ৰেছ ষ্টুডেণ্ট, তোমালোকৰ মেৰিট লিষ্ট বনাওঁতে জুলাই আগষ্ট পাবগৈ। আৰু প্ৰত্যেক বছৰে যিমান গৈছে, প্ৰতি বছৰে তোমাৰ জুলাই আগষ্টত মানে মেৰিট লিষ্ট বনাইছে, এণ্ড আগষ্টৰ লাষ্টলৈকে বা মিডিল পৰ্চনত তোমালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। অ'কে, আৰু পাব্লিছ কৰি উঠাৰ পিছতে তোমালোকক ছেপ্টেম্বৰ উইথিন 20 days ইয়া 30 daysৰ ব্যৱধানত বা মানে মাৰ্জিনত তোমালোকৰ পে'মেণ্টখিনি দিয়ে, মানে ছেপ্টেম্বৰ অক্টোবৰত তোমালোকৰ পে'মেণ্ট দি দিয়ে। অ'কে, ঈশানোদয় যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হয়, চ' 2025-26 যিবোৰ ষ্টুডেণ্ট তাত আছা, যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট ষ্টেট দুয়োটা ভেৰিফিকেশ্যন হৈ গৈছে, বিন্দাছ থাকা, কুল থাকা, ধৈৰ্য ৰাখা, যে তোমালোকে জুলাই আগষ্টৰ তোমাৰ মেৰিট লিষ্ট বনিব, 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট বনিব, অনলি 10,000 ষ্টুডেণ্ট ছিলেক্ট হ'ব। আৰু 10,000 ক'ৰ পৰা ছিলেক্ট হ'ব, যাৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে, সেইবোৰৰ ষ্টেট মিনছ মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন। চ' তাৰে পৰা 10,000 ষ্টুডেণ্ট ছিলেক্ট হ'ব, আৰু তাৰে পিছত ছেপ্টেম্বৰ অক্টোবৰত পে'মেণ্ট দিব। আৰু NECৰো যিবোৰ ষ্টুডেণ্টে NEC স্কলাৰশ্বিপ কৰিছে, অ'কে, NEC মেৰিট বেচিছ, সেইবোৰ ষ্টুডেণ্টৰো পে'মেণ্ট জুলাই আগষ্টত তোমালোকে পে'মেণ্ট পাবা। অ'কে, আৰু পষ্ট গ্ৰেজুৱেট যিসকল আছা, মোৰ বৰ্তমান জুনিয়ৰেই হ'ব, কাৰণ জুনিয়ৰে হ'ব, যিসকলে পষ্ট গ্ৰেজুৱেট কৰিছা, তোমালোকৰ 1.5 লাখ আছে, টোটেল 3 লাখ টকা একেলগে দিয়ে। মই লাষ্ট 3 years দেখিছোঁ যে মাষ্টাৰ ডিগ্ৰী যিবোৰ ষ্টুডেণ্টে পষ্ট গ্ৰেজুৱেট স্পেচিয়েল যিটো পষ্ট গ্ৰেজুৱেট PG স্কলাৰশ্বিপ যিটো কৰে, NECও কৰে, বা যিটো 3 লাখ টকাৰ, সেই 3 লাখ টকা একেলগে দিয়ে, মানে একেলগে দি দিয়ে, মানে ফাইনেল এক্সাম খতম হৈ যোৱাৰ পিছত একেলগে দি দিয়ে। অ'কে, চ' তাৰে কাৰণে ধৈৰ্য ৰাখা, ৰিনিউৱেল কৰি থাকিবা, যদি ৰিনিউৱেল আহে ৰিনিউৱেল কৰি থাকিবা।
কিন্তু ৰিনিউৱেল নকৰাকৈ নাথাকিবা কাৰণ 1.5 লাখ প্ৰথমত নিদিবও পাৰে একেলগে 3 লাখ দি আছে দেখা গৈ আছে চ' ৰিনিউৱেল যদি আহে ৰিনিউৱেল কৰিবা থেংক ইউ এভৰিৱান ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু কি কুৱেৰিজ আছে বা কি কুৱেশ্যন আছে কমেণ্টত জনাবা মই যাতে তোমালোকৰ সেইখিনি ৰিপ্লাই কৰিব পাৰোঁ চ' ভালে থাকা কুশলে থাকা মানে আশা থাকিল যে আগন্তুক দিনত তোমালোকে স্কলাৰশ্বিপ পাবা তাৰে কাৰণে বেষ্ট উইচেছ আৰু জীৱন প্ৰেৰণা বাবু আঁচনি ৰিগাৰ্ডিং আপডেট আহিবই চাগে পে'মেণ্টৰ অতি সোনকালে আশা কৰিছোঁ 20ৰ ভিতৰত চ' লেটছ চি কি হয় চ' কমেণ্টত জনাবা আৰু কিবা প্ৰব্লেম থাকিলে থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু এটা লগতে কথা ক'ম যে যদি ভিডিঅ'টো ভাল লাগিছে তলত থেংকছ দিবলৈ নাপাহৰিবা থেংক ইউ